নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অসমৰ প্ৰত্যেকখন জিলাত নতুনকৈ বিভিন্ন ধৰণৰ জববোৰ মুকলি হৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি গম পাব। ১ নম্বৰতে যোৰহাটৰ এখন প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানত টেলিৰ ভাল জ্ঞান থকা পুৰুষ-মহিলা প্ৰাৰ্থীৰ আৱশ্যক হৈছে। জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে আপোনালোকৰ টেলিৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9706055208। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। ২ নম্বৰ, ৰিকুৱাৰ্ড লেডি কম্পিউটাৰ টিচাৰ এট সহদেৱ মেম'ৰিয়েল ইংলিছ স্কুল, ৰৰৈয়া তিনিআলি, যোৰহাট। জবটোৰ বাবে আপোনালোকৰ বেছিক কম্পিউটাৰ নলেজ আৰু মাইক্ৰ'ছফ্ট অফিচ, ভিজুৱেল বেছিক, জাভা এইবোৰৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। এজ লিমিট দিয়া হৈছে 27 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে 20 জুলাইৰ ভিতৰত যোগাযোগ কৰি ল'ব বা নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। ৩ নম্বৰ জবটো NGOৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি এ ৰেপুটেড NGO ৰিকুৱাৰ্ছ এনাৰ্জেটিক এক্সিকিউটিভছ ফৰ অল ডিষ্ট্ৰিক্ট অফ আছাম। জবটোৰ বাবে অসমৰ প্ৰত্যেকখন জিলাৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ফৰ লাইজনিং ৱৰ্ক, মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক এক্সপিৰিয়েঞ্চ হওক সকলোৱে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী বিচৰা হৈছে জবটোৰ বাবে আৰু যিসকল কেণ্ডিডেটৰ NGOত কাম কৰা অভিজ্ঞতা আছে, প্ৰিফাৰেঞ্চ হেভিং NGO ৱৰ্ক এক্সপিৰিয়েঞ্চ এণ্ড ইন স্কুল। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। মেইল বা হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু CVখন পঠিয়াওঁতে আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে আৰু ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব। আপোনালোকে সোনকালে আবেদন কৰক। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। ৪ নম্বৰ জবটো মটৰলা কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি এভেইলেবল এট মটৰলা ব্ৰেণ্ড প্ৰমোটাৰ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে ডিউটি টাইমিং হ'ব মৰ্ণিং 10:30 AM to 8:30 PM। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মোবাইল চেলছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। নিড মোবাইল চেলছ এক্সপিৰিয়েঞ্চ এণ্ড শুড হেভ গুড স্মাৰ্টফোন বেছিক নলেজ এণ্ড ৰিটেল ইলেক্ট্ৰনিক চেলছ কেণ্ডিডেট কেন অলছ' এপ্লাই। জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। লগতে জবটোৰ বাবে আপোনালোকৰ স্মাৰ্টফোনৰ ভালদৰে নলেজ থাকিব লাগিব। চেলাৰী দিয়া হ'ব 10,000 to 15,000 আৰু ইয়াৰ লগতে PF, ESIC আৰু ইনচেণ্টিভ এভেইলেবল থাকিব। লোকেশ্যন আৰু ষ্ট'ৰ নেমবিলাক হৈছে ১ নম্বৰতে আগৰৱাল ইলেক্ট্ৰিকেলছ এণ্ড ইলেক্ট্ৰনিক্স, তামোলপুৰ লোকেশ্যনৰ পৰা মুকলি হৈছে জবটো। ২ নম্বৰতে তিনিচুকীয়া ডিগবৈৰ মায়া ষ্ট'ৰৰ ফালৰ পৰা জবটো মুকলি হৈছে। ৩ নম্বৰতে গোৱালপাৰাৰ ধূপধাৰা লোকেশ্যনৰ পৰা জবটো মুকলি হৈছে। MS গৌতম মোবাইলছৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৪ নম্বৰতে কামৰূপ গুৱাহাটীৰ JM মোবাইলছ। ৫ নম্বৰ তিনিচুকীয়াৰ চন্দ্ৰ মোবাইল। ৬ নম্বৰ গোলাঘাট শ্যাম এণ্টাৰপ্ৰাইজ। ৭ নম্বৰতে গুৱাহাটী ডিজিটেল এৰিনা আৰু ৮ নম্বৰতে বৰপেটাৰ পাঠশালা লোকেশ্যনৰ বাবে NT ট্ৰেডিং মোবাইল ষ্ট'ৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব জবকেইটাৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত এনেদৰে মেনশ্যন কৰি দিব এপ্লাইড ফৰ দ্য পষ্ট অফ মটৰলা ব্ৰেণ্ড প্ৰমোটাৰ আৰু কোনখন ষ্ট'ৰৰ বাবে আপোনালোকে এপ্লাই কৰিছে, কোনটো লোকেশ্যনৰ বাবে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। ৫ নম্বৰ জবটো HDFC বেংকৰ ফালৰ পৰা মুকলি হৈছে। জবকেইটাৰ বাবে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। HDFC বেংক ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ। জব ৰোলবিলাক হৈছে ব্ৰাঞ্চ মেনেজাৰ, PB টেলাৰ অথৰাইজাৰ আৰু PB চেলছ টেলাৰ। এইবোৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যন এক্ৰছ আছাম। জব ডেছক্ৰিপশ্যনখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। জেনেৰেট বিজনেছ এণ্ড ক্ৰছ চেল অল প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছ অফ দ্য বেংক। ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট ফৰ এ পৰ্টফলিঅ' অফ কাষ্টমাৰ্ছ। ব্ৰাঞ্চ অপাৰেশ্যনছ এণ্ড অডিট কমপ্লেইনছ।
ৱৰ্ক এক্সপিৰিয়েঞ্চ মিনিমাম এটা 1 year ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মেক্সিমাম 10 years এক্সপিৰিয়েঞ্চ থকালৈকে কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। 1 to 10 years অফ এক্সপিৰিয়েঞ্চ ইন বেংকিং এণ্ড চেলছ। জববোৰৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। গ্ৰেজুৱেশ্যন এনি ষ্ট্ৰীম, লগতে নলেজ অফ বেছিক বেংকিং ফাংচনছ এণ্ড দ্য ইকনমি। জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব 18 জুলাই অৰ্থাৎ অহাকালিলৈ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে মানকটা ৰোড ব্ৰাঞ্চ, গ্ৰাউণ্ড ফ্ল'ৰ, মানকটা ৰোড নিয়েৰ টিভি চেণ্টাৰ, মিলন নগৰ, ডিব্ৰুগড় 786003। এই এড্ৰেছত ইণ্টাৰভিউ চলিব আৰু জববোৰৰ বাবে লোকেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে অহাকালিলৈ আপোনালোকে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব আৰু ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ সকলোবোৰ নথি পত্ৰ লগতে আপডেটেড বায়'ডাটা এখন আপোনালোকে লগত লৈ যাব। আৰু অৰিজিনেল এডভাৰটাইজমেণ্টটো যদি আপোনালোকে চাব বিচাৰে আমাৰ ডেছক্ৰিপশ্যন বক্সৰ লিংকটো দিয়া আছে, তাতে গৈ ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটো চাই ল'ব। 6 নম্বৰ জবটো আয়ুৰচন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। আয়ুৰচন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল গুৱাহাটী, ভৱানন্দ বড়ো পথ, আহোমগাঁও, গড়চুক, গুৱাহাটী, আছাম। উই আৰ হায়াৰিং ষ্টাফ নাৰ্ছ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ষ্টাফ নাৰ্ছ ICU, CTVS, OTN ICU। জবটোৰ বাবে কোৱালিফিকেশ্যন GNM বা BSc নাৰ্ছিং বিচৰা হৈছে আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। মিনিমাম 1 বছৰ যিসকল কেণ্ডিডেটৰ হস্পিটেলত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন 22 জুলাইৰ ভিতৰত আপোনালোকে মেইল কৰি পঠিয়াব লাগিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ষ্টাফ নাৰ্ছ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 7 নম্বৰ জবটো পোদ্দাৰ টয়োটাৰ ফালৰ পৰা মুকলি হৈছে। পোদ্দাৰ টয়োটাৰ ৰিকুৱাৰ্ড একাউণ্টেণ্ট পজিশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। দ্য এপ্লিকেণ্ট মাষ্ট হেভ মিনিমাম এক্সপিৰিয়েঞ্চ অফ 1 year ইন একাউণ্টছ। জবটোৰ বাবে একাউণ্টছত কাম কৰা মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। BCom or এনি আদাৰ ডিগ্ৰী উইথ ফাইনেন্স একাউণ্টেঞ্চি স্পেচিয়েলাইজেশ্যন। চেলাৰী এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড। জব লোকেশ্যন গুৱাহাটী হয়। গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 19 জুলাইৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ একাউণ্টেণ্ট এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 8 নম্বৰ জবটো গোলাঘাট লোকেশ্যনৰ পৰা মুকলি হৈছে। ভেকেঞ্চি ফৰ এনিমেটৰ্ছ ইন 5 পঞ্চায়ত অফ গোলাঘাট ডিষ্ট্ৰিক্ট। এনিমেটৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। প্ৰজেক্ট সুৰক্ষা প্ৰজেক্টৰ বাবে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন 20 জুলাইৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ এনিমেটৰ্ছ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ জবটো ছেইণ্ট লুকছ হস্পিটেল তিনিচুকীয়াৰ ফালৰ পৰা মুকলি হৈছে। ছেইণ্ট লুকছ হস্পিটেল তিনিচুকীয়া ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ নাৰ্ছিং টিউটৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc বা BSc নাৰ্ছিং লগতে 1 year এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। পোষ্ট এটা মুকলি হৈছে আৰু ইয়াৰ লগতে অফিচ এছিষ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। অফিচ এছিষ্টেণ্ট পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে, লগতে 1 to 2 years এক্সপিৰিয়েঞ্চ ইন দ্য ফিল্ড বিচৰা হৈছে। চেলাৰী এজ পাৰ এক্সিষ্টিং স্কেলছ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV আৰু ডকুমেণ্টবিলাক আপোনালোকে মেইল কৰি 27 জুলাইৰ ভিতৰত পঠিয়াব লাগিব। মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।